ডেডিকেটেড ফ্ৰাইট কৰিডৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড চমুকৈ DFCCILৰ ফালৰ পৰা নতুনকৈ ওলাইছে 642টা জুনিয়ৰ মেনেজাৰ এক্সিকিউটিভ আৰু লগতে MTSৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 16 ফেব্ৰুৱাৰী 2025 লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 642টা জুনিয়ৰ মেনেজাৰ এক্সিকিউটিভ এণ্ড মাল্টি টাস্কিং ষ্টাফ MTSৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ জুনিয়ৰ মেনেজাৰ ফাইনেন্সৰ কাৰণে ওলাইছে 3টা পোষ্ট এইকেইটাৰ আপোনালোকৰ দৰমহা থাকিব 50,000 পৰা 1,60,000 পৰ্যন্ত শিক্ষাগত অৰ্হতা বিচাৰিছে আপোনালোকৰ CA কৰা হ'ব লাগিব আপোনালোকে আৰু সেকেন্ড এক্সিকিউটিভ চিভিলৰ কাৰণে ওলাইছে 36টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব 30,000 পৰা 1,20,000 পৰ্যন্ত শিক্ষাগত অৰ্হতাটো আপোনালোকৰ বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিং আপোনালোকে কৰা হ'ব লাগিব 3 নম্বৰটো এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ কাৰণে ওলাইছে 64টা পোষ্ট আৰু ইয়াৰ আপোনালোকৰ দৰমহা থাকিব 30,000 পৰা 1,20,000 পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো বিচাৰিছে ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক আপোনালোকে কৰা হ'ব লাগিব 4 নম্বৰত ওলাইছে এক্সিকিউটিভ সিগনেল এণ্ড টেলিকমিউনিকেশ্যনৰ কাৰণে 75টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ দৰমহা থাকিব 30,000 পৰা 1,20,000 পৰ্যন্ত শিক্ষাগত অৰ্হতাটো বিচাৰিছে ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক আপোনালোকে কৰা হ'ব লাগিব আৰু 6 নম্বৰত ওলাইছে মাল্টি টাস্কিং ষ্টাফ MTSৰ কাৰণে 464টা পোষ্ট আৰু এই পোষ্টকেইটা দৰমহা থাকিব আপোনালোকৰ 16,000 পৰা 45,000 টকা পৰ্যন্ত আৰু শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে এইকেইটাৰ কাৰণে মেট্ৰিকুলেশ্যন কৰা হ'লেই হ'ব খালি আপোনালোকে মেট্ৰিকুলেশ্যন কৰাৰ উপৰিও মেট্ৰিক পাছ কৰাৰ উপৰিও আপোনালোকে ITI কৰা হ'ব লাগিব NCVT SCVT আপোনালোকে যিকোনো এটা কৰা হ'লেই হ'ব খালি পাৰ্চেণ্টেজটোত আপোনালোকে ITI 60% থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়সৰ ক্ষেত্ৰত জুনিয়ৰ মেনেজাৰ কাৰণে 18 পৰা 30 বছৰলৈকে দিছে এক্সিকিউটিভৰ কাৰণে দিছে 18 পৰা 30 বছৰলৈকে আৰু MTSৰ কাৰণে দিছে 18 পৰা 33 বছৰলৈকে আৰু যদিহে SC ST হয় ধৰি দিয়া বয়সতকৈ আপোনালোকে 5 বছৰ বেছি হ'লেও পাৰিব OBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD হ'লে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো জুনিয়ৰ মেনেজাৰ এক্সিকিউটিভৰ কাৰণে দিছে 1,000 টকা মাল্টি টাস্কিং ষ্টাফ MTSৰ কাৰণে দিছে 500 টকা আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইণ্টাৰনেট বেংকিং এই গোটেই 3টা অপশ্যনে আছে আপোনালোকৰ এইকেইটাৰ যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব আৰু ইয়াৰ অনলাইন এপ্লাই 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে 16 ফেব্ৰুৱাৰীলৈকে এই ৱেবছাইটটোতে আপোনালোকে অনলাইন